তিনচুকীয়াত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল অচিৰেই কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিধায়ক মন্ত্ৰীৰ ঘৰৰ সন্মুখত আক্ৰাছুৱে ৰূপায়ণ কৰিব আন্দোলনৰ কাৰ্যসূচী। তিনচুকীয়াত শনিবাৰে এক সংবাদমেলত এই কথা সদৰি কৰে সংগঠনটোৰ নেতৃত্বই। আগন্তুক দিনত আমি বহু প্ৰশাসনিক বিষয়া ডিচিৰ পৰা ধৰি সকলোকে আমি স্মাৰকপত্ৰ দি জনজাতি আন্দোলনৰ নামত বহুত কৰিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ অসমৰ প্ৰতিজন মন্ত্ৰী ঘৰে ঘৰে গৈ তেওঁলোকৰ গেটৰ মুখৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী ধৰণে একোটা আন্দোলন আমি ঘোষণা কৰিছোঁ। উক্ত আন্দোলনটো আমি খুব সোনকালৰ ভিতৰত আমি তাৰিখ ঘোষণা কৰিম। প্ৰতি মন্ত্ৰী MLA গেটৰ মুখে মুখে আমি ধৰ্ণা কাৰ্যসূচী দিবৰ কাৰণে আমি আন্দোলন হাতত লৈছোঁ। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী আৰু সম্পাদক দীপক বৰা কোচে অংশ লয় সংবাদমেলত। শাসকীয় দলে কোচ ৰাজবংশী জনগোষ্ঠীৰ 3জনক কেৱল দলীয় টিকট দি দায়িত্ব সামৰাৰ অভিযোগ। আমি চৰকাৰক অনুৰোধ জনাইছোঁ অসমৰ বিধানসভাত এটা চাওক, কোচ ৰাজবংশী লোক ইমান কোচ ৰাজবংশী থকাৰ পিছতো অসমৰ বিধানসভাতে হওক লোকসভাতে হওক কোচ ৰাজবংশী লোকক কিন্তু প্ৰতিনিধিত্ব দিয়াত তেওঁলোকে বিৰত থাকে। কি কাৰণে থাকে নাজানো। আজিও কোচ ৰাজবংশী বিধানসভাত মাত্ৰ 3জন MLAতে আমি কোচ ৰাজবংশী লোকসকল সীমাবদ্ধ। আগন্তুক বিজেপি কংগ্ৰেছ যি চৰকাৰী নহওক সকলোকে অনুৰোধ জনাইছোঁ অতি কমেও একেবাৰে কম 30জন কোচ ৰাজবংশী প্ৰতিনিধিক প্ৰতি কোচ ৰাজবংশী অধ্যুষিত অঞ্চলৰ ফালৰ পৰা কংগ্ৰেছেই হওক বিজেপিয়ে হওক আমাক টিকেটৰ দাবীত আমি জনাইছোঁ। আৰু যি দলে টিকেট দিব বিজেপি বা AJP বুলি আমাৰ কোনো কথা নাই। UDFেও যদি আমাৰ টিকেট দিয়ে কোচ ৰাজবংশী লোকক আমি UDFকে আমি সমৰ্থন কৰিম বুলি আপোনালোকৰ মাধ্যমে আমি প্ৰকাশ কৰিছোঁ। কোচ ৰাজবংশীৰ বাবে গঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন 3-4খন জিলাতে সামৰি নাৰাখি উপগ্ৰহীয় ব্যৱস্থাৰে সমগ্ৰ অসমতে বাহাল কৰাৰ দাবী জনায় সংগঠনটোৱে। কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতি আবেষ্টনীৰ লগত নতুনকৈ বনাঞ্চল ঘোষণা কৰাৰ অঞ্চলৰ বিশেষ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় আক্ৰাছুৱে। দ্বিতীয়তে হৈ গ'ল যিটো কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ যিখন আছে অট'নমাছ কাউন্সিল, সেইখন আমি উপগ্ৰহীয়ভাৱে ছেটেলাইটৰ জৰিয়তে দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চাওক, অসমৰ সকলো কোচ ৰাজবংশী লোকে তেজক পানী কৰি কষ্ট কৰিলে মাত্ৰ 4খনমান জিলাৰ ভিতৰতে কোচ ৰাজবংশী অট'নমাছ কাউন্সিল সীমাবদ্ধ কৰি থ'লে। কি আমি এই 4খন জিলাৰ বাহিৰৰ লোকসকল কোচ ৰাজবংশী লোক নহয় নেকি? আমাৰ যি কষ্ট আছিল সেই কষ্ট আমি প্ৰাপ্য নাপাম নেকি? গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ ভেকু ভাওনা নকৰিবৰ কাৰণে আমি তীব্ৰ ভাষাৰে চৰকাৰক গৰিহণা দিছোঁ। আগন্তুক যদি কোচ ৰাজবংশী যি অঞ্চলত আছে সেই অঞ্চলৰ সকলো কোচ ৰাজবংশী লোকে যদি সমমৰ্যাদা সমঅধিকাৰ নাপায় উদূৰ ভৱিষ্যত কোচ ৰাজবংশীৰ ফালৰ পৰা কিন্তু চৰকাৰে ভুগিব যে লাগিব সেইটো স্বৰূপ। কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস জড়িত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈও সংবাদমেলত দাবী জনায় আক্ৰাছুৱে। যিখন সকলো ঐতিহাসিক স্থান দৌল দেৱালয় মঠ মন্দিৰ পুখুৰীকে আদি কৰি যিসমূহ স্থান আছিল, যি আমাৰ গোহাঁই কমল আলি আছিল, সেই আলি আজিলৈকে কিন্তু চৰকাৰে সংৰক্ষণ কৰা আমি দেখা পোৱা নাই। আপোনালোকৰ মাধ্যমে চৰকাৰক সেইসমূহ স্থানসমূহ সংৰক্ষণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দ্বিতীয়তে গুৱাহাটীত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই চৰকাৰক ডিমাণ্ড দিছিলোঁ। আজিলৈকে আমাৰ ডিমাণ্ড চৰকাৰে ৰখা নাই। উদূৰ ভৱিষ্যত যদি ডিমাণ্ড নাৰাখে তেতিয়াহ'লে আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম। যিটো সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি ছাত্ৰ সন্থা হিচাপে কাম কৰোঁ। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত লক্ষ্য ৰাখি এটা আমি কোচ ৰাজবংশী এটা হোষ্টেলৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। এই হোষ্টেলৰ ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰে কিন্তু আমাক সঁহাৰি জনোৱা নাই। গতিকে আগন্তুক যদি সহায় নজনায় আমি বিভিন্ন চৰকাৰৰ বিৰুদ্ধে আৰু কাৰ্যসূচী তীব্ৰত কৰিবৰ কাৰণে বিভিন্ন স্কুল কলেজৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰিম। বিশ্ব মহাবীৰ চিলাৰায় বীৰত্বৰ প্ৰতি সন্মান জনাই নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ ক্ষেত্ৰত তৎকালে চিলাৰায় ৰেজিমেণ্ট গঠন কৰিবৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ। অসমত যিহেতু চিলাৰায় ৰেজিমেণ্ট যিটো আগতে চিলাৰায় আমাৰ যি গুৰুত্ব আছিল, আজিকালি চিলাৰায় দিৱসৰ দিনা চিলাৰায় যি বীৰত্বৰ যি এৱাৰ্ড আছিল সেইটো চৰকাৰে দিয়াত অসমৰ্থ হয়।